শোণিতপুৰ এজেপি বিজেপিত খহনীয়া এজেপি বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত তেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী তেজপুৰ জিলা অগপৰ উপসভাপতি মহেন্দ্ৰ বৰা নদুৱাৰ বিজেপিৰ বিষ্ণু বৰা টিএমপিকে দিনেন্দ্ৰ পেগু আপৰ মানৱজ্যোতি দাস দেউৰী সাহিত্য পৰিষদৰ পাহাৰ সিং দেউৰী আদি কেইবাগৰাকীও ৰাজনৈতিক নেতা কৰ্মীৰ লগতে বহু কেইগৰাকী সমাজকৰ্মী আৰু শিক্ষাবিদে ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে। বাজেটটো মই ভাবো যে স্বাধীনোত্তৰ ইতিহাসত আটাইতকৈ দুৰ্ভাগ্যজনক এখন বাজেট অসমৰ কাৰণে। তেওঁলোকে ডনাৰ মিনিষ্ট্ৰীৰ কথা কয়, যাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি হ'ব পাৰে। ডনাৰ মিনিষ্ট্ৰীত যোৱাবাৰতকৈ এইবাৰ মাত্ৰ 8 কোটি টকা বঢ়াই দিছে। আপুনি নিজে ভাবক যে অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কিমান সাংঘাতিক বঞ্চনা। আৰু বিহাৰক 11,500 কোটি টকা দিছে, অন্ধ্ৰপ্ৰদেশক 15,000 কোটি টকা দিছে। আমি অসমত বাজেটতো পেকেজ নায়েই, কিন্তু আজি 5 বছৰ ধৰি নিজৰ বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তেওঁলোকে 10,785 কোটি টকা বিচাৰি বাৰম্বাৰ অসম চৰকাৰে আবেদন কৰাৰ পিছত এতিয়ালৈকে মাত্ৰ 250 কোটি টকা পাবলৈ সক্ষম হৈছে।